বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে শাওন তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমালে। নমস্কাৰ, মই বিজিত তামুলী। মই উত্তৰ গুৱাহাটী অভয়পুৰৰ বাসিন্দা আৰু বৰ্তমান পপুলাৰ হৈ থকা বাটৰে শেষতে গীতটি ময়ে লিখিছিলোঁ ৰাজধানী থিয়েটাৰৰ বাবে। নাটকখন হৈছিলে বিসৰ্জন। আৰু জুবিন দাই গীতটো গাইছিলে আৰু আজি যিহেতু সকলোতে যে এই গীতটো শুনিবলৈ পোৱা যায় আৰু যিজনে গীতটো গাইছিল তেওঁৱে আজি নাইকিয়া হৈ গ'ল। সেইটো আমাৰ কাৰণে মানে কল্পনা কৰিব নোৱাৰা কথা এটা, কোনোদিন ভাবা নাছিলোঁ। আৰু এইটো একচুৱেলি ৰাজধানী থিয়েটাৰৰ কাৰণে লিখা হৈছিলে, কমপ্লিটলি ৰোমেণ্টিক এটা চিটুৱেশ্যন আছিলে। মোক তেনেকৈ গানটো দিয়া হৈছিলে, জয়ন্ত দাই দিছিলে। জয়ন্ত দা গানটোৰ সৃষ্টিকৰ্তা, তেওঁ সুৰ কৰিছিলে। আমি একেলগে ডিছকাছ কৰিছিলোঁ কেনেকুৱা ধৰণৰ গান হ'ব লাগে। তেওঁ কৈছিলে যে একো নাই, তই কমপ্লিট এইটো এটা ৰোমেণ্টিক গান লিখি যোৱা। কিন্তু গানটো ৰিলিজ হৈছিলে 12 ছেপ্টেম্বৰত আৰু একজেক্টলি এসপ্তাহৰ পিছত 19 ছেপ্টেম্বৰত দাদা নাই বুলি আমি খবৰটো পাইছিলোঁ। আৰু দাদা ঢুকোৱাৰ পিছত মই গম পাইছিলোঁ বা আমি গম পাইছিলোঁ যে এইটো খুব সম্ভৱ তেওঁ জীয়াই থকা অৱস্থাত শেষ গীত ৰিলিজ হৈ যোৱা। আৰু মানুহবিলাকেও শব্দখিনি কিয় নাজানো তেনেকৈ ৰিলেট হৈ গ'ল যে বাটৰে শেষতে বাট চাওঁ তোমালে, যেন দাদাৰ কাৰণেই লিখা হৈছিলে বা কিবা এটা এনেকুৱা শক্তি বা কিবা এটা আছিলে হয়তো ভিতৰতে, নাজানো কি লিখিছিলোঁ, কিন্তু কিবা কাৰণত ৰিলেট হৈ গ'ল কথাবিলাক। এইবাৰ জুবিন দাই কেইটা গীত গাইছে আপোনাৰ? জুবিন দাই এইবাৰ থিয়েটাৰৰ কাৰণে কৰা হৈছিলে। এইবছৰ মই জুবিন দাৰ কাৰণে বেলেগ গীত কৰা নাই। এটা গীত কৰিছিলোঁ কলাগুৰুৰ কাৰণে, দুচকু তুলি বুলি, জয়ন্ত দাৰে কম্প'জিশ্যন। আৰু এটা কৰা হৈছিলে এইটো বাটৰে শেষতে ৰাজধানী থিয়েটাৰ বিসৰ্জন নাটকখনৰ কাৰণে, জয়ন্ত দাৰে কম্প'জিশ্যন দুটা। মুঠ কিমানটামান গীত আপোনাৰ জুবিন দাই গাইছে এতিয়ালৈ? জুবিন দাৰ কাৰণে মই এতিয়ালৈকে হয়তো 8-10টামান গান লিখিছোঁ লিখাৰ ক্ষেত্ৰত। আৰু মোৰ এটা কম্প'জিশ্যন আছিলে বহুত আগতেই, সেইটো কম্প'জিশ্যন প্লাছ লিৰিক্স মোৰে আছিলে। সেইটো জুবিন দাই গাইছিলে গোটেই 2011 চনতে। সেইটো